শোণিতপুর জেলার অন্তর্গত ঠেলামরা আরক্ষী থানা এলাকার রোহিণীবিল গাঁৱত যোৱা নিশা সংঘটিত হয় চুরিকাণ্ড। চোৰক গ্ৰেপ্তাৰৰ দাবীত আজি বিয়লি 5:30 ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে। উল্লেখ্য যে ঠেলামৰা আৰক্ষী থানা এলেকাৰ রোহিণীবিল গাঁৱৰ বাসিন্দা চন্দন মণ্ডলৰ ঘৰৰ পৰা যোৱা নিশা এখন ই ৰিক্সা চুৰি কৰি নিয়ে চোৰে। অতিকৈ দুখৰ বিষয় এয়াই যে ই ৰিক্সা চলাই সাধাৰণভাৱে পৰিয়াল পোহপাল দি আছিল চন্দন মণ্ডলে। যদিও যোৱা নিশা চোৰে তেখেতৰ উপাৰ্জনৰ একমাত্ৰ ই ৰিক্সাখন চুৰি কৰি নিয়ে। ই ৰিক্সাখন চুৰি কৰি নিয়াত এতিয়া মানসিকভাৱে ভাঙি পৰিছে চন্দন মণ্ডল। এই সন্দৰ্ভত আজি চন্দন মণ্ডলৰ পৰিয়ালৰ মন্তব্য এনেধৰণৰ। যোৱাকালি ৰাতি আমাৰ ঘৰৰ পৰা টমটম এটা আছিলে, টমটমটো কোনোবাই লৈ গ'ল গম নাপাওঁ। আমি ৰাতিপুৱা উঠি পেলাই চাইছোঁ আমাৰ ঘৰত টমটমটো নাই। আমি এইটো টমটমটো চাৰিওফালে বিচাৰিলোঁ। ৰাতিপুৱা ভাবিছোঁ যে কোনোবাই ক'ৰবাত লৈ থৈ দিছে নেকি, বিচাৰি পোৱা নাই। আমি পিছত নোপোৱাত থানাত গৈ এজাহাৰ দিলোঁ। আকৌ এতিয়া আমি সাংবাদিকৰ জৰিয়তে মানে এইটো বিচাৰি কোনোবাই পায় যদি মানে আমাক দিবলৈ অনুৰোধ জনাইছোঁ। ঘৰত চলাৰ সুবিধা এইটোৱে আছিলে, এইটোৱে আমাৰ ঘৰৰ পৰা চুৰি হৈ গ'ল। এতিয়া আমি কেনেকুৱা চলিম মানে সেইটো আমাৰ উপায় নাইকিয়া হৈ গ'ল। আপোনাৰ ৰাতিপুৱা গম পাইছে? ৰাতিপুৱা গম পাইছোঁ, ৰাতি গম পোৱা নাই। ঘৰৰ ভিতৰৰ পৰা লৈ গ'ল? ঘৰৰ ভিতৰৰ পৰা, সেইয়া ঘৰটো ঘৰৰ ভিতৰৰ পৰা লৈ গ'ল আমাৰ। মানে মোৰ গাড়ীটো এইটোলৈ মই সম্বল, মই এইটোলৈয়ে চলোঁ। ৰাতিপুৱা গাড়ীটো মোৰ লৈ গ'ল। ঘুমতো উঠিছোঁ, গাড়ীটো নাই। এজাহাৰ দিছে? দিছোঁ থানাত।